আঘোণ মাহ শেষ হওঁ পুহ মাহো আহিবৰ হ'ল কিন্তু খবৰ নাই শীতৰ ছবিখন অচিনাকি হ'ল আহাৰ কোপা শীতৰ যাৰ এতিয়া নাই পৰিৱৰ্তন হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মঙলবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বনিম্ন উষ্ণতা 19.1 ডিগ্ৰী সেলসিয়াছ স্বাভাৱিক উষ্ণতাতকৈ 6.8 ডিগ্ৰী সেলসিয়াছ অধিক ডিব্ৰুগড়ত 16.6 ডিগ্ৰী সেলসিয়াছ স্বাভাৱিকতকৈ 6.1 ডিগ্ৰী সেলসিয়াছ বেছি তেজপুৰৰ 17.7 ডিগ্ৰী সেলসিয়াছ স্বাভাৱিকতকৈ 4.9 ডিগ্ৰী সেলসিয়াছ বেছি ধুবুৰীত 18.4 ডিগ্ৰী সেলসিয়াছ স্বাভাৱিকতকৈ 5.4 ডিগ্ৰী সেলসিয়াছ বেছি স্বাভাৱিকতকৈ 6.8 ডিগ্ৰী সেলসিয়াছ অধিক উষ্ণতা শিলচৰত राज्यर आन समूह जिला तो अनुरूप धरणे वृद्धि पाइसे उष्णता अभी हमारे नॉर्थ ईस्टर्न रीजन में वेस्टर्न डिस्टर्बेंस का प्रभाव बहुत अधिक अभी पड़ा नहीं है और गुवाहाटी में जैसे यस्टरडे मैक्सिमम टेम्परेचर 29.5 डिग्री सेल्सियस रिकॉर्ड हुआ था नॉर्मल से उसका डिपार्चर +5 डिग्री सेल्सियस है लेकिन वहीं जो है आज मैक्सिमम टेम्परेचर 27.5 डिग्री सेल्सियस रिकॉर्ड हुआ है जो कि नॉर्मल से 3 डिग्री कम है तो ऐसे भी अब दिसंबर का महीना आ ही चुका है और धीरे धीरे आने वाले समय में हम लोग एक्सपेक्ट कर रहे हैं कि टेम्परेचर में हल्की हल्की गिरावट आएगी बंगोपसागৰৰ ওপৰত সৃষ্টি হোৱা ওয়েস্টাৰ্ণ ডিস্টাৰবেন্স আৰু প্ৰকৃতিৰ ওপৰত চলা অত্যাচাৰৰ ফলতেই বৃদ্ধি পাইছে এই উষ্ণতা राज्य चाওক আপোনাৰ ৰাজস্থানৰ নিচিনা ৰাজ্যত আজি তেওঁলোকে গছ ৰুই মৰুভূমি আজি সেউজীয়া কৰি পেলাইছে আমি অসম উত্তৰ পূৰ্বাঞ্চল আমি গছ কাটি কাটি তহলিং কৰিছো আমাৰ কেনেকৈ আপোনাৰ ঠাণ্ডা পৰিব আজি দেখিছে আপোনাৰ নৱেম্বৰ মাহ শেষ হ'বলৈ হ'ল এতিয়ালৈকে খালী চাকগাত দি আমি ঘূৰি ফুৰিব পৰা হৈছো বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 2 এদিনতে শীতৰ আগমন হ'ব উত্তৰ পূবত এতিয়া শীতৰ আগমনলৈ সকলো অপেক্ষাৰত শীতৰ চিৰপৰিচিত ছবিখন নেদেখি উদ্বিগ্ন সকলো প্ৰকৃতিৰ ওপৰত কৰা মক্ষম আঘাতৰ ফলতেই প্ৰকৃতিয়ে হেৰুৱাইছে ভাৰসাম্য সময় থাকোঁতে সকলো সজাগ হ'ব হ'ল অন্যথা ইয়াতকৈও ভয়াৱহ হ'ব পৰিস্থিতি ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সৈতে মই ভাস্কৰ জ্যোতি প্ৰাগ নিউজ গুৱাহাটী ৰবীন্দ্ৰ ভৱনত 30 লাখ টকাৰ কেলেংকাৰী 21 বছৰৰ পিছত গোচৰৰ ৰায়দান কৰিলে আদালতে প্ৰাক্তন সঞ্চালক হৰেন্দ্ৰনাথ ভূঞাক 2 বছৰৰ সশ্ৰম কাৰাদণ্ড গাননিক ডিম্বেশ্বৰ দাস পবিত্ৰ বৰুৱাকো 2 বছৰৰ সশ্ৰম কাৰাদণ্ড শৰৎ চন্দ্ৰ চুতীয়াক অৱশ্যে দুখমুক্ত ঘোষণা কৰে আদালতে জনাব বিচাৰিছো ৰবীন্দ্ৰ ভৱনত 30 লাখ টকাৰ কেলেংকাৰী 21 বছৰৰ পিছত গোচৰৰ ৰায়দান আদালতৰ প্ৰাক্তন সঞ্চালক হৰেন্দ্ৰনাথ ভূঞাক 2 বছৰৰ